নমস্কাৰ। আজি আৰু এটা বিষয় লৈ পেলাই ফেচবুক লাইভ আহিব বিচাৰিছোঁ। বিষয়টো হ'ল অসমৰ শিক্ষা ব্যৱস্থা। আজি অলপ দিনৰ আগত যিটো সৰ্বভাৰতীয় সমীক্ষা হ'ল, সমীক্ষা মতে দেশৰ ভিতৰত অসমৰ স্থান শিক্ষিত হাৰ হিচাপত অসমৰ স্থান তলৰ পৰা 2 নম্বৰ। এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ এই বিষয়টোক লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া, কোনোবা ধৰণৰ সংবাদমেল বা তেখেতে কিবা এটা টুইটেই কৰিছে দেখা কিন্তু যোৱা নাই। আৰু তেখেত ব্যস্ত ক'ত হৈ আছে? তেখেত ব্যস্ত হৈ আছে জয়ন্ত মল্ল বৰুৱাৰ সহধৰ্মিনীয়ে যিটো ৰাজ সাহায্য পাইছে, সেই ৰাজ সাহায্যটো কেনেকৈ ন্যায্যতা প্ৰদান কৰিব পাৰি, কথাটো ভাবি চাওক। এটা জাতিৰ উন্নতি হ'বলৈ হ'লে প্ৰথমেই প্ৰয়োজন হৈছে শিক্ষা। কিন্তু তেতুফালি চিঞৰি চিঞৰি অসমীয়া বুলি নিজকে জহুৱা মুখ্যমন্ত্ৰীয়ে অসমৰ শিক্ষা ব্যৱস্থাক লৈ ব্যস্ত নহয়, ব্যস্ত আছে দ্বিতীয়তে অসমৰ মাটিখিনি কেনেকৈ দালালি কৰি কেইটকামান পইচা ঘটি কৰিব পাৰি। আম্বানী, আদানী, ৰামদেৱক ক'ত ক'ত কিমান কিমান হাজাৰ বিঘা মাটি দিব পাৰি, লগতে নিজৰ পত্নীৰ বাবে কাৰ্বি আংলঙত আৰু ক'ত ক'ত কিমান বিঘা মাটি তেখেতে নিজৰ পত্নীৰ নামত আনিব পাৰে, সেই বিষয়ক লৈ তেখেত ব্যস্ত হৈ আছে। কিন্তু অসমৰ ল'ৰা ছোৱালীয়ে পঢ়ক নপঢ়ক কিবাক লৈ তেওঁ কিন্তু গুৰুত্ব নাই। এতিয়া আহিলোঁ দলীয় কথালৈ। এই যে বিজেপি দলটো, তেওঁলোকে কিন্তু ভাৰতীয় জনসাধাৰণক শিক্ষিত হোৱাটো নিবিচাৰে। কাৰণ শিক্ষিত হ'লে মানুহক তেওঁলোকে গোলাম বনাব নোৱাৰিব, গোলাম নবনিলে বা অন্ধভক্ত নবনিলে গোলাম নবনিব। গতিকে তেওঁলোকৰ লক্ষ্য হৈছে অসমৰ মানুহে বা ভাৰতৰ মানুহ শিক্ষিত হ'ব নালাগে। এতিয়া 142 কৰোৰ ভাৰতৰ জনসাধাৰণ, তাৰ ভিতৰত তেওঁলোকে